দিল্লীৰ বিজেপিৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক থপৰিওৱা কোন এই উদণ্ড লোক? কুকুৰৰ বাবেই দিল্লীৰ মুখ্যমন্ত্ৰীৰ গালত প্ৰচণ্ড চৰ সোধালে আক্ৰমণকাৰীয়ে। কোন এই আক্ৰমণকাৰী? কিয় মুখ্যমন্ত্ৰীক কুকুৰৰ বাবে সোধালে চৰ? পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। বুধবাৰে পুৱা এক দুৰ্বৃত্তই দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক আক্ৰমণ কৰে। এই আক্ৰমণ ৰাজহুৱা শুনানিৰ সময়তে সংঘটিত হৈছিল, তাকো চৰকাৰী আৱাসত। স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হয়, এই আক্ৰমণকাৰী কোন? কিয় কৰিলে এই আক্ৰমণ? নিৰাপত্তা বেষ্টনীৰ মাজত কেনেকৈ সাহস কৰিলে আক্ৰমণ কৰিবলৈ? সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এক সূত্ৰৰ মতে অভিযুক্তৰ বয়স 41 বছৰ। তেওঁৰ লগত কিছু নথিপত্ৰ আছিল। ৰাজেশ ভাই খিমজি ভাই চকাৰিয়া বুলি পৰিচয় দিছিল। অভিযুক্তগৰাকী ৰাজকোটৰ বাসিন্দা বুলি জানিব পৰা গৈছে। এই আক্ৰমণৰ লগে লগে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰাজেশক। তেওঁক আৰক্ষীৰ জিম্মাত লৈ যোৱা হৈছে। এই গোচৰৰ তদন্ত ইতিমধ্যে আৰম্ভ হৈছে। ইফালে অভিযুক্তৰ মাতৃ ভানুৱে ৰাজেশক কুকুৰপ্ৰেমী বুলি দাবী কৰে। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে দিল্লীৰ অঘৰী কুকুৰৰ ওপৰত দিয়া ৰায় ভাল পোৱা নাছিল ৰাজেশে। তাৰ পিছত ৰাজেশ দিল্লীলৈ যায়। জানিব পৰা মতে মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ চৰকাৰী বাসগৃহ চিভিল লাইন্স এলেকাত, য'ত সাপ্তাহিক ৰাজহুৱা শুনানি চলি আছিল। ব্যক্তিজনে প্ৰথমে মুখ্যমন্ত্ৰীক কিছু নথিপত্ৰ দিবলৈ অনুৰোধ জনায় আৰু সেইবোৰ যোগান ধৰাৰ পাছতে মুখ্যমন্ত্ৰীক হঠাৎ আক্ৰমণ কৰা বুলি অভিযোগ উঠিছে। সৰ্বভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশিত এক বাতৰি অনুসৰি ৰাজেশে মুখ্যমন্ত্ৰীক চৰ সোধাইছিল আৰু চুলিও টানিছিল। এতিয়া আৰক্ষীৰ জিম্মাত থকা 41 বছৰীয়া ৰাজেশৰ কেনে শাস্তি হয় বা এই ঘটনাৰ লগত কোনো পক্ষৰ হাত আছে নেকি, সেয়া সময়ত হ'ব লক্ষণীয়। নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।